নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ তিনিদিনীয়াকৈ পালন কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন গুৱাহাটী মহানগৰীত অনুষ্ঠিত কৰা হ'ব তিনিদিনীয়াকৈ জন্মদিন মুখ্যমন্ত্ৰী গৰাকীৰ আৰু এই জন্মদিনৰ উপলক্ষে কেইবাটাও কাম কৰা হ'ব গুৱাহাটী মহানগৰীত সবিশেষ লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ জন্মদিন আৰু মুখ্যমন্ত্ৰীৰ জন্মদিন এইবাৰ 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে পালন কৰা হ'ব মুখ্যমন্ত্ৰীৰ জন্মদিন তিনিদিনীয়াকৈ পালন কৰা হ'ব মুখ্যমন্ত্ৰীৰ জন্মদিন আৰু তিনিদিনীয়াকৈ পালন কৰা হ'ব মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে তিনিটা দিনেই বিভিন্ন কল্যাণকামী কাম কৰিব জিএমচিয়ে সংবাদমেল যোগে এই কথা জনালে মেয়ৰ মৃগেন শৰণীয়াৰ এক ডাঙৰ ঘোষণা কিয়নো মুখ্যমন্ত্ৰীৰ জন্মদিন আহি পাইছে আৰু মুখ্যমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে তিনিদিনীয়াকৈ পালন কৰা হ'ব মুখ্যমন্ত্ৰীৰ জন্মদিন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে তিনিদিনীয়াকৈ পালন কৰা হ'ব গুৱাহাটী মহানগৰীত এই জন্মদিন কিয়নো মুখ্যমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে তিনিটা দিনেই বিভিন্ন কল্যাণকামী কাম কৰিব জিএমচিয়ে সংবাদমেল যোগে কথা জনালে মেয়ৰ মৃগেন শৰণীয়াই আৰু এইবাৰ 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে পালন কৰা হ'ব মুখ্যমন্ত্ৰীৰ জন্মদিন আৰু মাজত মাত্ৰ এটা দিন আছে কিয়নো 30 তাৰিখৰ পৰা গুৱাহাটী মহানগৰীত কেইবাটা উন্নয়নমূলক কাম-কাজ কৰা হ'ব আৰু 30 তাৰিখৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে পালন কৰা হ'ব মুখ্যমন্ত্ৰীৰ জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে গুৱাহাটী মহানগৰীত জিএমচিয়ে কেইবাটাও কাম-কাজ কৰিব মুখ্যমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে তিনিটা দিনতে বিভিন্ন কল্যাণকামী কাম কৰা হ'ব জিএমচিয়ে কাম কৰিব কেইবাটাও আৰু মৃগেন শৰণীয়াই কথা জনাইছে যেটো সংবাদ মাধ্যমৰ আগত মেয়ৰ গৰাকীয়ে এই কথা জানিবলৈ দিছে তিনিটা দিনতে কেইবাটাও উন্নয়নমূলক কাম-কাজ কৰা হ'ব কল্যাণকামী কাম কৰা হ'ব জিএমচিয়ে কাম কৰিব বুলি উল্লেখ কৰিছে জন্মদিন অহা 1 ফেব্ৰুৱাৰী আছে এই ফেব্ৰুৱাৰীৰ 1 ফেব্ৰুৱাৰীৰ লগত আমি বিভিন্ন ধৰণৰ এক স্বচ্ছতা অভিযান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো বিশেষভাৱে এটা শিবিৰ আমি স্বচ্ছতা অভিযান কৰা বুলি ভাবিছো যে আমি গুৱাহাটী স্বচ্ছতা অভিযানত যিখিনি বস্তু অন্তৰ্ভুক্ত হোৱা নাই এক বিশেষভাৱে স্বচ্ছতা অভিযান কৰিছো স্বচ্ছতা তিনিদিনীয়া কাৰ্যসূচী আমি কৰিব বিচাৰিছো প্ৰথমতে আমি 30 তাৰিখৰ পৰা 1 তাৰিখলৈ যেটো আমি কৰিম প্ৰথম দিনাখন আমাৰ 30 তাৰিখে আমাৰ গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত আমাৰ যিখিনি আমাৰ বজাৰ হাট আছে আমাৰ প্ৰায় 9খন বজাৰ হাট আছে এই বজাৰ হাটখিনি আমি সাবচিজন কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ আমি কৰিম ইয়াৰ লগে লগে আমাৰ ৰাজহুৱা শৌচালয় প্ৰায় 100টাতকৈ অধিক আমি গুৱাহাটীত ৰাজহুৱা শৌচালয় আছে সেই শৌচালয়সমূহ আমি সাবচিজন কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম যে ৰাজহুৱা টয়লেটত আমাৰ গুৱাহাটীবাসী ৰাইজৰ বা গুৱাহাটীত আহা যিসকল আমাৰ ৰাইজ আছে তেওঁলোকে যেন সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব পাৰে বা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি ব্যৱস্থা গ্ৰহণ আমি কৰিম প্ৰথম দিনৰ কাৰ্যসূচী এই দুটা কাৰ্যসূচী লৈছো দ্বিতীয় দিনৰ 31 তাৰিখে আমাৰ যেহেতু বিভিন্ন ধৰণৰ আমাৰ গুৱাহাটীত আমাৰ মহৎ লোকসকলৰ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিসমূহ আমি বিভিন্ন ক্ষেত্ৰত কিবা উৎসৱ পৰমত বা স্বাধীনতা দিৱস উপলক্ষে আমি সাবচিজন কৰো কিন্তু দেখা যায় যে বহুখিনি প্ৰতিমূৰ্তি তেনে ধৰণৰ সাবচিকনতাৰ অলপ অভাৱ আছে সেইখিনি আমি এই জন্মদিনৰ লগত সংগতি ৰাখি আমি যিসকলৰ ব্যক্তিৰ মহৎ লোকৰ ব্যক্তিৰ আমাৰ প্ৰতিমূৰ্তি আছে সেইখিনি সাবচিকন কৰি তেওঁলোকৰ প্ৰতিমূৰ্তিত মাল্যতৰ্পণ কৰি চাকি বন্তিৰে তেওঁলোকক আমি সুন্দৰভাৱে ৰাখাৰ কাৰণে আমি চেষ্টা এটা গ্ৰহণ কৰিম ইয়াৰ লগে লগে আমাৰ 1 তাৰিখে আছে আমাৰ 1 তাৰিখে আমাৰ যেটো জন্মদিন তেখেতৰ সেই জন্মদিনৰ লগত সংগতি ৰাখি আমি ধৰ্মীয় অনুষ্ঠান নামঘৰ মন্দিৰ এই ধৰ্মীয় অনুষ্ঠানসমূহ আমি সাবচিজন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ তেওঁলোকৰ মানে এলেকাখিনি যত তেওঁলোকৰ হস্পিটালে হওক বা তেওঁলোকৰ যি আয়োজকৰ ক্ষেত্ৰত সেইখিনি সাবচিজন কৰি তাতে আমি মন্দিৰ কমিটি বা নামঘৰ কমিটি যদি অনুমতি দিয়ে তাতে আমি একজোপাকে আমি গছপুলি আমি ৰোপণ কৰিম জন্মদিনৰ লগত সংগতি ৰাখি এই ধৰণৰ সুন্দৰভাৱে কৰিম আৰু তাতে বহুখিনি ক্ষেত্ৰত আমি এটা অংশগ্ৰহণ কৰিম ইয়াৰ লগে লগে দুপৰীয়া ভাগত আমাৰ যিসকল আমাৰ স্বচ্ছতা কৰ্মী আছে বা স্বচ্ছ বন্ধু আছে আমাৰ সেই বন্ধু কেইজনৰ লগত আমি দুপৰীয়া এসাঁজ আমি গ্ৰহণ কৰিম আমাৰ যেহেতু ডিভিজন 6টা আছে 6টা ডিভিজনত 6টা ঠাইত আমি স্বচ্ছ কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰি তেওঁলোকৰ লগত এসাঁজ আমি খাম আৰু ইয়াতে আমাৰ মাননীয় মন্ত্ৰী
জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও উপস্থিত থকাৰ কথা আছে আৰু তেওঁলোকে থকাৰ কাৰণে চেষ্টা কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰীকে যদি আমি পাৰো তেওঁলোকৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ ভিতৰত যদি এইটো দিন পৰ কাৰণ সেইদিনা তেখেতে বহুত ব্যস্ত থাকে তাতো তেখেতে মিনিমাম কোনোবা এটা ঠাইত যদি তেখেতে আহে আমি স্বচ্ছ কৰ্মীৰ লগত তেখেতে বহিব পাৰিব আৰু এইখিনি আমাৰ প্ৰতিগৰাকী কাউন্সিলৰে আমাৰ ডিভিজন ৱাইজ যাব আৰু উপস্থিত কৰিব এনে ধৰণৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ আমি শুভেচ্ছা জ্ঞাপন কৰি লগতে গুৱাহাটীবাসী ৰাইজৰ সেৱাৰ মানসেৰে এইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো স্বচ্ছতা 3 দিন বুলি তো এই ধৰণৰ কামেৰে আমি আগুৱাই যাব বিচাৰিছো